খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আমি অহা 16 আগষ্ট তাৰিখৰ পৰা অসমত জাতীয় জাগৰণ যাত্ৰা নামৰ এটা যাত্ৰা আৰম্ভ কৰিব খুজিছো। অসমীয়া জাতিৰ জাতীয় জাগৰণ যাত্ৰা। এই জাতীয় জাগৰণ যাত্ৰাত আমি বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে এনআৰচিখন সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম আৰু এনআৰচিখন সম্পূৰ্ণ কৰি এনআৰচিত নাম থকা সকলো মানুহকে অসমীয়া নামৰ এখন আইডেন্টিটি কাৰ্ড দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাম। অসমীয়া নামৰ এখন আইডেন্টিটি কাৰ্ড যাতে প্ৰত্যেকজন নাগৰিকক দি দিয়া হয়, যাৰ এনআৰচিত নাম থাকিব আৰু যাৰ এই অসমীয়া নামৰ আইডেন্টিটি কাৰ্ডখন নাথাকিব তেওঁকে বিদেশী বুলি আমি লগে লগে চিনাক্ত কৰিব পাৰিম আৰু তেওঁক বহিষ্কাৰ কৰিব পাৰিম। এই দাবী আমি উত্থাপন কৰিম 1 নম্বৰ। 2 নম্বৰ, 6 জনগোষ্ঠী আৰু কলিতা আৰু নাথসকলৰ জনজাতিকৰণৰ আমি দাবী উত্থাপন কৰিম। 3 নম্বৰ, আমি অসমক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিবৰ কাৰণে ভাৰতৰ সংবিধানৰ 371A 371 ক অনুচ্ছেদ বা আৰ্টিকল অসমত কাৰ্যকৰী কৰি অসমৰ মাটিৰ ওপৰত অসমৰ অধিকাৰ আৰু অসমৰ মাটিৰ তলত থকা তেল, কয়লা, চূণশিল অৰ্থাৎ খনিজ পদাৰ্থৰ ওপৰত অসমৰ মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে ভাৰতৰ সংবিধানৰ যিটো 370 নাইকিয়া কৰি দিয়াৰ পাছত একমাত্ৰ যিটো আছে 371 371 অনুচ্ছেদ অসমৰ কাৰণে কাৰ্যকৰী কৰিবৰ কাৰণে দাবী উত্থাপন কৰিম। গতিকে অহা 16 আগষ্ট তাৰিখৰ পৰা আমি ৰংঘৰত শপত লৈ ৰংঘৰত সেৱা কৰি বা তলাতল ঘৰত সেৱা কৰি আমাৰ যাত্ৰা আৰম্ভ কৰিম। শিৱসাগৰৰ পৰাই যাত্ৰা আৰম্ভ কৰিম আৰু এই যাত্ৰাৰ উদ্দেশ্য হ'ব অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ নেতৃত্বত অসম গঢ়িব লাগে আৰু বিদেশী সমস্যাৰ এটা স্থায়ী সমাধান কৰিব লাগে। এই দাবীত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম।